এল্টখনৰ ভিডিঅ' বনাই থাকোঁতেই টিভিএছ জিলাৰ পৰা ফোন আহিলে যে গ্লেমাৰ বাইকখন আহিছে এক্সচেঞ্জত, বাইকখন লৈ যোৱা। চ' মই প্ৰথমত আহি টিভিএছ জিলাৰ পালোহি। ত' বাইকখন চাই লওঁ ফাৰ্ষ্টত, ভিডিঅ'টো চাই থাকিব। চ' গ্লেমাৰখন এখন হৈ গ'লগৈ A05J9421, এইখন আহিছে এক্সচেঞ্জত। চ' কাগজ পাতি চব অ'কে আছে। বাইকখন এতিয়া চলাই চাই লওঁ, টেষ্ট ড্ৰাইভটো লৈ লওঁ। বাকী ডিটেইলছটো ঘৰ গৈ ক'ম, কিমান চলিছে, কিমান প্ৰাইচ হ'ব। 21,000 চলিছে বাইকখন। বাকী ডিটেইলছটো ঘৰত গৈ পেলাই কৰি আছোঁ, ভিডিঅ'টো চাই থাকিব। বাইকখন চলাই মেলি চালোঁ, টেষ্ট ড্ৰাইভ ল'লোঁ। তাৰপিছত ছাৰৰে হয় বাইকখন, সেইজনে হয় অনাৰ। চ' মই যোনদিনাখন চেল কৰিম, সেইদিনাখন ছাৰৰ নামৰ পৰা যিজনক বিকিম সেইজনৰ নামলৈ ট্ৰান্সফাৰ কৰি দিম। চলাই মেলি চালোঁ, বাইকখন একদম গুলি হৈ আছে, মজা হৈ আছে। টেষ্ট ড্ৰাইভ লৈ আছোঁ। চ' চাই থাকিব দেই ভিডিঅ'টো। চলাবলৈ একদম মজা হৈ আছে। ঘৰ পালোঁ, তাকে নিজৰে কাৰবাজ আছে মোৰ। এতিয়া গ্লেমাৰখন নিজে ধুম আৰু মায়ে চাই আছে। ধুই মেলি ধুনীয়াকৈ দেখুৱাম আৰু দেই। বাইকখন ধুই মেলি ৰেডি কৰিলোঁ। ফাৰ্ষ্ট আপোনালোকক ইঞ্জিনটো দেখুৱাওঁ। ইঞ্জিন মানে একেবাৰে চিল হৈ আছে। আজিলৈকে ইঞ্জিনৰ নট এটাও খোলা নাই, একদম ফ্ৰেছ ইঞ্জিন চিল হৈ আছে। আৰু টায়াৰ কণ্ডিশ্যন আপোনাৰ একদম ধুনীয়া হৈ আছে। মানে 20,000 চলিছে বাইকখন, আৰু ধৰক 30,000 চলিব। টায়াৰ ধুনীয়া হৈ আছে। বাইকখন ধুই মেলি ৰেডি কৰিলোঁ। আৰু এইটো বেকৰ টায়াৰ, এইটো চাই লওক ভালকৈ। একদম ধুনীয়া লুকছত আছে, নিউ লুকছত আছে বাইকখন। যোনে পাব ভাল বাইকে পাব, ফ্ৰেছ হৈ আছে, ইঞ্জিন চিল। যোনে ল'ব, লোৱাৰ টাইমত মই ছাৰ্ভিচিং এটা কৰি দিম, মবিল নতুন ভৰাই দিম। আৰু এতিয়া চাবিও দুটা আছে, এটা চাবি নতুন, ইউজে হোৱা নাই। কিলোমিটাৰটো 21,293 চলিছে। এতিয়া ষ্টাৰ্টত আছে বাইকখন। যদি কোনোবাই লয় মোক কল কৰিব পাৰিব, নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। ত' যদি কোনোবাই ল'ম বুলি ভাবিছে তেন্তে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব, কণ্টেক্ট কৰিব। আৰু RC খন দেখুৱাই দিছোঁ। 2017 চনৰ নৱেম্বৰ মাহৰ হয়। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিবা, মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম। প্ৰাইচটো আপোনাৰ 49,000 হ'ব। 2018 চনৰ বুলি ক'ব পাৰি এমাইখন। যদি লাগে কণ্টেক্ট কৰিবা। ত' ভিডিঅ'টো ইমানেই, বাই বাই।